হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল 21 তাৰিখ, মোৰ ডে 71 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। কৰিছে আমাৰ গাঁৱৰ কাষৰে আৰু এখন গাঁৱৰ এনেকুৱা দৃশ্য আপোনালোকক দেখুৱাইছে, চাই লওক। কিমান এটা ধুনীয়া লগা পৰিৱেশ এয়া। আৰু এইটো হৈছে খগা নদীটো, এনেকুৱাকৈ বৈ গৈছে। ইফালে চম্পাৱতী নৈত গৈ লাগিছে আৰু এইখন খেতিপথাৰ চাব পাৰিছে, কিমান ধুনীয়া লাগিছে। আৰু ৰাস্তাৰ অৱস্থা চাব পাৰিছে, সেনেকা বেয়া। তো গাইজ, আপোনালোকে সকলোৱে মোৰ ফেচবুকত আৰু ইউটিউবত বহুত মৰম দিছে মিনি ব্লগবোৰত। তো এনেকুৱাকৈ ছাপোৰ্ট কৰি থাকক মিনি ব্লগবিলাকত। তো গাইজ, আপোনালোকক দেখুৱাইছোঁ, চাব পাৰিছে। বহুত ৰ'দ গৰম হ'লে আমাৰ গাঁৱত বহুত ঠাণ্ডা আৰু কি ধৰ, কাৰণ কিয় গছ গছনি বহুত আছে, সেইকাৰণত গছৰ ছায়া বহুত। গাইজ চাব পাৰিছে, এয়া হৈছে আমাৰ গাঁৱৰ দৃশ্য। আৰু মই আজি গাড়ীৰ কাম কৰি কিনে মিনিমাম 600-800 টকা পালোঁ। তো এনেকুৱাকৈ কাম থাকিলে কি লাগে। এনেকুৱাকৈ কাম কৰি থাকিলে, কাম চলি থাকিলে তো বাহিৰত যোৱাৰ কোনো মানেই নাথাকে। আৰু কিছুমান মানুহ এনেকুৱা আছে কাম কৰি কিনে বাকী চায়, কিন্তু আজি যিকেইটা কৰিলোঁ এইকেইটা ব্যৱহাৰ পাতি মানে পইচা পাতিৰ লেনদেন খুবেই ভাল, মানে ক্লিয়াৰ। এনেকুৱা হৈছে দৃশ্য। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। তো গাইজ, কি ক'ম আৰু, মিনি ব্লগত ইয়ে দেখালোঁ। আজি 800 টকা কামালোঁ ইয়ে। গাইজ, 3.5 ঘণ্টা কাম কৰি কিনে মই পালোঁ কিমান টকা জানেনে? 800 টকা। আৰু এই আমাৰ ধনজিত, হেল্ল' গাইজ, ধনজিত হেল্ল'। তো ধনজিত গেছ ডেলিভাৰী কৰি গ'ল। তো আৰু কি ক'ম আৰু, 800 টকা পালোঁ 3.5 ঘণ্টা কাম কৰি কিনে। আৰু গাইজ, ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন, টাটা, বাই বাই।